কালি বৰপেটা সত্ৰত পালন কৰা হৈছিল শ্ৰী শ্ৰীকৃষ্ণৰ জন্মোৎসৱ বা জন্মাষ্টমী আৰু জন্মাষ্টমীৰ লগত সম্পৃক্ত আন এটি উৎসৱ হ'ল নন্দোৎসৱ আৰু নন্দোৎসৱ আজি বৰপেটা সত্ৰত সত্ৰীয়া পৰম্পৰাৰে পালন কৰা হয়। আজি ৰাতিপুৱাৰ ভাগত পুৱাৰ গীত ফটিমা গোৱাৰ পিছত বন্তিসমূহ প্ৰজ্বলন কৰা হয়। তাৰপিছত নৃত্য প্ৰসংগত ভকতসকলে মূলত শিশুলীলাৰ ঘোষা গায় আৰু শিশুলীলাৰ ঘোষা গোৱাৰ পিছত গায়ন বায়নে বৰপেটা সত্ৰৰ গুৰু আসনৰ সন্মুখত গুৰুঘাট পৰিৱেশন কৰে আৰু গুৰুঘাটৰ পিছত শ্ৰী গোপালতা বিৰচিত জন্মযাত্ৰা নাটখন ৰূপায়ণ কৰে। ইয়াত সত্ৰৰ দৈৱজ্ঞই গৰ্গ পৰিষদৰ ভাও লৈ কৃষ্ণ আৰু বলোৰামক আমাৰ বৰপেটা সত্ৰৰ মূল কীৰ্তনঘৰৰ ভিতৰৰ গুৰু আসনৰ পিছফালে আদৰি লৈ যায় আৰু তাত গায়ন বায়ন সমন্বিতে সকলোৱে জন্মযাত্ৰা নাটখন ৰূপায়ণ কৰে আৰু জন্মযাত্ৰা নাটখন শেষ হোৱাৰ পিছত গায়ন বায়নে সামৰণি ঘোষাৰে সামৰণি ঘাটাৰে জন্মযাত্ৰা নাটখনৰ সমাপ্তি ঘটায়। Do not forget to like, share and subscribe to the Assam Tribune.